নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে বৰ্তমান কিন্তু আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে তো আপোনালোকৰ KYC-টো আপোনালোকৰ চাগে সম্পূৰ্ণ হৈছিলে। আপোনালোকৰ প্ৰথম কিস্তি টকা কিমান হ'ব বা আপোনালোকে ঘৰখন কেতিয়া লাভ কৰিব পাৰিব। এতিয়া প্ৰথমতে মূল কথাটো হ'ল যে আপোনালোকৰ ঘৰখন চৰকাৰৰ তৰফৰ পৰা যেতিয়া আপোনালোকক কোৱা হৈছিলে যে KYC-টো সকলোৰে কাৰণে বাধ্যতামূলক, অৰ্থাৎ জিঅ'টেক কৰা বেনিফিচিয়াৰী সকলোৱে অৰ্থাৎ হিতাধিকাৰীসকলে আপোনালোকে KYC-টো সম্পূৰ্ণ কৰিব লাগিব সকলোৱে, তেতিয়াহে আপোনালোকে সেই ঘৰখন লাভ কৰিব পাৰিব। এতিয়া আপুনি কেনেকৈ চেক কৰিব পাৰিব যে আপোনাৰ ঘৰটো KYC সম্পূৰ্ণ হ'ল নে নাই, আপুনি KYC সম্পূৰ্ণ কেনেকৈ কৰিব পাৰিব, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। এতিয়া আমি আপোনালোকক দেখুৱাই দিম যে KYC-টো আপোনালোকে কেনেকৈ সম্পূৰ্ণ কৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত লক্ষ্য কৰক। আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে তো আপোনালোকৰ ঘৰখন জিঅ'টেক কৰাৰ সময়তে কিন্তু আপোনালোকৰ KYC সম্পূৰ্ণ কৰিব লগা হৈছিলে সকলোৰে। গতিকে আপোনালোকৰ ঘৰখন যদি KYC সম্পূৰ্ণ হোৱা নাই বা আপোনাৰ নামটো KYC সম্পূৰ্ণ লিষ্টত আপোনাৰ নামটো অহা নাই, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ আকৌ KYC-টো সম্পূৰ্ণ কৰিব লাগিব। সেইকাৰণে মই আজিৰ এই ভিডিঅ'টো আপোনালোকৰ লগত লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। এতিয়া মই আপোনালোকক দেখুৱাই দিম যে KYC সম্পূৰ্ণ আপোনালোকৰ হৈছেনে নাই, আপোনালোকে সেইটো কেনেকৈ চেক কৰিব পাৰিব। আপোনালোকে সেইটো চেক কৰিব হ'লে চিম্পলি আপোনালোকে যিকোনো এখন ব্ৰাউজাৰ আপোনালোকৰ অপেন কৰিব লাগিব। মই আপোনালোকক ক্ৰম ব্ৰাউজাৰটো অপেন কৰি মই আপোনালোকক দেখুৱাই দিম ইতিমধ্যে যে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। আপোনালোকে এনেকৈ ক্ৰম ব্ৰাউজাৰটো আপোনালোকে অপেন কৰিব। অপেন কৰাৰ পাছত আপোনালোকে ইয়াত চাৰ্চ কৰিব PMAYGNIC.in। গতিকে আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব আৰু এইটো ৱেবছাইটত আপোনালোকে আহি যাব। প্ৰথমতে আপোনালোকৰ যিটো ৱেবছাইট আপোনালোকে পাই যাব F.6FTO ট্ৰানজাকশ্যন চামাৰি। গতিকে আপোনালোকে চিম্পলি এই ৱেবছাইটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এইটো ৱেবছাইটত এখন ক্লিক কৰিব, তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ এখন নতুন ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত অপেন হ'ব। এনেকুৱাকৈ নতুন এখন ৱেবছাইট আপোনালোকৰ সন্মুখত অপেন হ'ব আৰু আপোনালোকে ইয়াত চাব যে দুখন অপশ্যন দিয়া হৈছে। এখন আপোনালোকৰ দিয়া হৈছে বেক আৰু এখন আপোনালোকৰ ইয়াত দিয়া হৈছে ৰঙা আখৰে। আপোনালোকে ইয়াত চাব ৰঙা দি মই চিন কৰি দিছোঁ, হোম বুলি লিখা আছে। আপোনালোকে চিম্পলি হোমত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে হোমত এখন ক্লিক কৰিব, তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো মানে আপোনালোকৰ অলপ লোডিং হোৱাৰ পিছত আপোনালোকে এই ছাইটটো আপোনালোকৰ ডেস্কটপ ছাইট বনাই ল'ব। মই ডেস্কটপ ছাইটটো বনাই আপোনালোকক দেখুৱাই দিছোঁ, মানে অলপ সৰু সৰুকৈ যাতে গোটেইখিনি আপোনালোকৰ সন্মুখত আহে। তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত চাব ABCD আখৰে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ বহুতখিনি ইণ্টাৰফেচ বা বহুতখিনি অপশ্যন কিন্তু আপোনালোকৰ ইয়াত দিয়া থাকিব। গতিকে আপোনালোকে একেবাৰে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে যাব লাগিব G নম্বৰত। আপোনালোকে ইয়াত চাব যে ইয়াত কিন্তু আপোনালোকৰ যাব লাগিব G নম্বৰত। ইয়াত চাব G নম্বৰত যাব লাগিব আৰু G নম্বৰত আপোনালোকৰ 1 নম্বৰত লিখা হৈ আছে ষ্টেটাছ অফ আধাৰ। আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত এইটো KYC-টো সম্পূৰ্ণ হৈছে নে নাই, জব কাৰ্ড SBM SECC মোবাইল নং চিডেড ইন MIS। গতিকে আপোনালোকৰ সেইটোৰ লগত আপোনালোকৰ এইটো KYC সম্পূৰ্ণ হৈছে নাই, মোবাইল নম্বৰটো ঠিক আছে নাই, SBM জব কাৰ্ড আপোনালোকৰ গোটেইখিনি আপোনালোকৰ তথ্যটো ঠিক আছে নাই, আপোনালোকে সেইটো চেক কৰিবলৈ হ'লে আপোনালোকে চিম্পলি এই G নম্বৰৰ একত আপোনালোকে ষ্টেটাছ অফ আধাৰ আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব, অনলি খালি আপোনালোকৰ জিঅ'টেক কৰাৰ হিতাধিকাৰীসকলৰ বাবে এই ভিডিঅ'টো। আৰু আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে তো আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যে আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে। আপোনালোকে প্ৰথমতে ইয়াত চাব যে ইয়াত আপোনালোকৰ প্ৰথমতে ইয়াত লিখা হৈছে PMAYG। ইয়াত আপোনালোকে 1 নম্বৰত আপোনালোকে চাব PMAYG বুলি লিখা আছে। আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব আৰু আপোনালোকে ইয়াত আপোনালোকৰ যিটো চিলেক্ট কৰা আছে বৰ্তমান আপোনালোকে এইটো আপোনালোকে চিলেক্ট নকৰিব। 2025 আৰু 26টো আপোনালোকে চিলেক্ট কৰিব লাগিব। প্ৰথমতে 2025 আৰু 26টো আপোনালোকে যেতিয়া চিলেক্ট কৰিব, তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা 1 নম্বৰটো আপোনালোকে স্কেমটো, অৰ্থাৎ আপোনালোকে স্কেমটো আপোনালোকে চিলেক্ট কৰিব। স্কেমটো যেতিয়া নেকি আপোনালোকে চিলেক্ট কৰিব, তাৰ পিছতে কিন্তু আপোনালোকে তলফালে চাব ইয়াত কিন্তু আপোনালোকৰ গোটেইখিনি ষ্টেট দিয়া হৈছে, অৰ্থাৎ আপোনালোকে ষ্টেটখন চিলেক্ট কৰিব লাগিব। আমাৰ আসামটো ষ্টেট হয়, আমাৰ আসাম ষ্টেট হয়। গতিকে আসামটো আমি চিলেক্ট কৰিছোঁ। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাই দিব, মনটো অলপ ভাল লাগিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰিব। মোৰ যিটো ডিষ্ট্ৰিক্ট মই আপোনালোকৰ এক্সাম্পলৰ কাৰণে এখন মই ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি দেখুৱাই দিছোঁ আপোনালোকক। শিৱসাগৰ ডিষ্ট্ৰিক্টটো মই আপোনালোকক শিৱসাগৰ ডিষ্ট্ৰিক্টটো মই আপোনালোকক চিলেক্ট কৰি দেখুৱাই দিছোঁ। গতিকে আপোনালোকে শিৱসাগৰত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে শিৱসাগৰত ক্লিক কৰিব, শোণিতপুৰত ক্লিক কৰিব। এইটো শোণিতপুৰ আছে নেকি চাই লওঁ। শিৱসাগৰত
শিৱসাগৰত আপোনালোকে ক্লিক কৰিব। তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো লোডিং হোৱাৰ পিছত আপোনালোকে আকৌ মানে আপোনালোকৰ মানে যিটো ব্লক আছে সেই ব্লকখন আপোনালোকে চিলেক্ট কৰিব। মই নাজিৰা ব্লকখন আপোনালোকৰ কাৰণে মই চিলেক্ট কৰি লৈছোঁ। গতিকে নাজিৰাত আপোনালোকে ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে নাজিৰাত এখন ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকে আকৌ চিলেক্ট বুলি দেখুৱাইছে। ইয়াত কিন্তু আপোনালোকৰ মানে যিটো পঞ্চায়ত আছে পঞ্চায়তখন আপোনালোকে চিলেক্ট কৰিব লাগিব। মই নাজিৰা পঞ্চায়তখন আকৌ চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকক এখন অংক ইয়াত পাতি দিয়া হৈ আছে। এই অংকখন কেপচা হাউচত আপোনালোকৰ 80 জেগাত বহুৱাব লাগে। গতিকে মোৰ ইয়াত কিমান হৈছে 93 - 40, গতিকে কিমান হৈছে 53। মই 53টো বহুৱাই আপোনালোকক দেখুৱাই দিছোঁ। 53টো আপোনালোকক মই বহুৱাই দেখুৱাই দিছোঁ। আৰু আপোনালোকে ইয়াত চাব যে তাৰপিছত আপোনালোকে গোটেইখিনি চিলেক্ট কৰাৰ পাছত কিন্তু আপোনালোকৰ মানে অলপ ডাটা নট ফাউণ্ড বুলি আপোনালোকক অলপ সময় দেখুৱাব। তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত মই ভিডিঅ'টো মানে স্কিপ কৰি আপোনালোকক দেখুৱাই দিছোঁ। তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত চাব একদম গোটেইখিনি লিষ্ট কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ওলাই পৰিব। আপোনালোকে এইখন লিষ্টত আপোনালোকে প্ৰথমতে নামখিনি আপোনালোকে চেক কৰিব যে আপোনাৰ নামখন এই লিষ্টখনত আছেনে নাই। যদি আপোনালোকৰ নামখন এই লিষ্টখনত আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ আৰু কোনো অসুবিধা নাই। আপোনালোকে ইয়াত চাব যে প্ৰথমতে কিন্তু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যিটো ID আছে আপোনালোকে যেতিয়া জিঅ'টেক কৰিছিলে সেই ৰেজিষ্ট্ৰেশ্যন IDখন আপোনালোকক ইয়াত দেখুৱাব। বেনিফিচিয়াৰী নামখন আপোনালোকে ইয়াত দেখুৱাব। তাৰপিছত হাউচ এটিটিউডটো আপোনালোকৰ এইটো দেখুৱাব। তাৰপিছত প্ৰায়ৰিটি দেখুৱাব। আদাৰ ষ্টেটাছটো আপোনালোকক দেখুৱাব। নট চিৰিয়েট গোটেইখিনি কিন্তু এনেকুৱা দিয়া হৈছে। গতিকে আপোনালোকে যিসকল নট চিৰিয়েট বুলি দেখুৱাইছে সেইসকলে আপোনালোকে হেৰি কৰি ল'ব। UID ষ্টেটাছটো এতিয়াও বহুৱা হোৱা নাই। হাউচ ষ্টেটাছটো আপোনালোকৰ কিছুমানৰ কমপ্লিট হৈছে বা কিছুমানৰ হোৱা নাই। যিসকলে বেংকৰ একাউণ্ট দিছে গোটেইখিনি কিন্তু আপোনালোকে ইয়াত দেখুৱাইছে। গতিকে আপোনালোকে এনেকৈ কিন্তু আপোনালোকৰ হেৰিটো আপোনালোকে চেক কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ইয়াত নামখন থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ নামখন এইখিনি জেগাত আপোনালোকে বিচাৰি নাপায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেইটো মোক জনাই দিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।